নমস্কাৰ গাইজ সকলোকে কাৰ্ডম আৰু আজি ভিডিঅটো স্কিপ নকৰাকে আপোনালোকে চাবচোন ইমান 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 ভাল খবৰ ইয়াতে ভাল খবৰ আৰু কেতিয়াও হ'ব নোৱাৰে জানেনে কেএসিসি আন্ডাৰ কাউন্সিল সেক্টৰ যিমান সকলে কাম কৰিছে সকলো এমপ্লয়ি সকলকে বহুত বহুত ভাল খবৰ যে আমালৈ অৰ্ডাৰ আহিছে যিবিলাক কাউন্সিল সেক্টৰ তেওঁলোকক পেনশন দিয়া হ'ব গম পাইছেনে ইয়াতে ভাল আৰু খবৰ কি হ'ব পাৰে ককচোন আমি আমাৰ সিএম সাৰক থ্যাংক ইউ সিএম সাৰ থ্যাংক ইউ বহুত 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 ধন্যবাদ দিছো আপোনাৰ কিয়নো আমাৰ জীৱনৰ এইটো লাইফ সাৰ্টিফিকেট আপুনি দিছে তাৰ কাৰণে আপোনাক কিমান ধন্যবাদ দিলেও কম হয় আৰু কাৰ্বি আংলং এমপ্লয়ি এছ'চিয়েশ্যন আন্ডাৰ কাউন্সিল সেক্টৰ আপোনালোককো বহুত বহুত ধন্যবাদ কিয়নো আপোনালোকে আমাক এই হেল্পটো কৰি দিছে ন ইমান ডাঙৰ কাৰণ কাউন্সিল সেক্টৰৰ মানুহবিলাকে ৰিটায়াৰমেন্ট হোৱাৰ পিছত আমাৰ অৱস্থা বহুত বেয়া হৈ যায় আমি বহুতকে দেখি পাইছো আৰু কিন্তু আমি যিবিলাক আৰু নেক্সট নতুন প্ৰজন্মবিলাক আমাৰ আৰু একো প্ৰব্লেম নহয় কিয়নো ৰিটায়াৰমেন্টৰ পিছতে আমি জীয়াই থাকিবলৈ আমাৰ পেনশন স্কিম দিয়া হৈছে আৰু আমি পেনশন পাম তাতকে ভাল খবৰ আৰু কি হ'ব পাৰে কবচোন আৰু গাইজ আপোনালোকে যিমান পাৰে এই ভিডিঅটো শ্বেয়াৰ কৰিব তাকি যেন গাঁৱত থকা বা দূৰত দূৰত থকা মানুহবিলাকে যিবিলাকে গম পোৱা নাই তেওঁলোকেও গম পাওক আৰু আমাৰ কাউন্সিলখন যে ইমান পাৱাৰফুল সেই কথাটো যেন ৰাইজে সকলোৱে গম পায় অ থ্যাংক ইউ ছাৰ থ্যাংক ইউ বাই গাইজ